নবী সাল্লাল্লাহু আলাইহি সাল্লামক যেতিয়া মক্কাত সকলোৱে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু তেখেতৰ দিনৰ দাৱাত কোনো গ্ৰহণ নকৰিলে, তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে অতি চিন্তিত হৈ ভাবিলে, মই মোৰ মাতৃৰ গাঁৱলৈ যাম, কি জানি তেখেতে মোক গ্ৰহণ কৰিব পাৰে। এই কথাটি ভবাৰ পিছত নবী সাল্লাল্লাহু আলাইহি সাল্লামে তয়িফ দেশলৈ যাবলৈ আৰম্ভ কৰিলে। আৰু যেতিয়া তয়িফবাসীয়ে জানিব পাৰিলে যে মক্কাত থকা সেই মিথ্যাচাৰী নবী তয়িফলৈ আহি আছে, তেখেতে সকলোৱে সৰু সৰু ল'ৰাক হাতত পাথৰ দি থিয় কৰাই ৰাখিলে। যেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে সেই মক্কাৰ ৰাস্তাৰে গৈ আছিল, তেতিয়া সেই তয়িফবাসীসকলে নবী সাল্লাল্লাহু আলাইহি সাল্লামক হাতেৰে পাথৰ মাৰি মাৰি তেখেতৰ গাৰ পৰা তেজ নিগৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া এনেকুৱা অৱস্থাত নবী সাল্লাল্লাহু আলাইহি সাল্লামে মাটিত বাগৰি পৰিলে, তেতিয়া হযৰত জিব্ৰাইল আলাইহিস সালাম আহি তেখেতক উঠাই এটা বিশাল পাথৰৰ ওপৰত ৰাখিলে আৰু পাথৰখন নৰম বিছনালৈ ৰূপান্তৰিত হ'ল। তেতিয়া জিব্ৰাইল আলাইহিস সালামে নবী সাল্লাল্লাহু আলাইহি সাল্লামক প্ৰশ্ন কৰিলে, হে আল্লাহৰ প্ৰিয় হাবিব, আপুনি মোক এবাৰ আদেশ কৰক, মই গোটেই তয়িফবাসীক এই দুই পাহাৰৰ মাজত তেখেতসকলক একলগ কৰি মই ধ্বংস কৰি দিম। তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে জিব্ৰাইল আলাইহিস সালামক ক'লে, অ জিব্ৰাইল, তুমি তেখেতসকলক ধ্বংস কৰিব নালাগে। এই প্ৰজন্ম মোক বিশ্বাস নকৰিলে কি হ'ব? ইয়াৰ পিছৰ প্ৰজন্মই নিশ্চয় মোক বিশ্বাস কৰিব। আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ উম্মতৰ প্ৰতি এনেকুৱা কোমল নৰম ব্যৱহাৰৰ ফলত আজি নবী সাল্লাল্লাহু আলাইহি সাল্লামক মৰম কৰা আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামক ভাল পোৱা মুছলমানৰ সংখ্যা অধিক।